আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ উদ্দেশ্যেৰে এদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ আহিব। আমাৰ এয়াৰপৰ্টত তেওঁ নমাৰ পিছতেই তেখেতে বটদ্ৰৱালৈ ৰাওনা হ'ব আৰু বটদ্ৰৱাত ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি ক্ষেত্ৰ সেইটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। তাৰ পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীত আজি পুলিচ কমিশ্যনাৰৰ কাৰ্যালয়টো আজি মুকলি কৰিব। তাৰ পিছত ৫,০০০ যি অডিটৰিয়াম, এটা আসনযুক্ত অডিটৰিয়াম, সেই অডিটৰিয়ামটো তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিব। তাৰ পিছত এই বোধহয় তেখেতে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি আবেলি তেখেত আকৌ পুনৰ দিল্লীলৈ উৰা মাৰিব। আনুষ্ঠানিক অনানুষ্ঠানিক একো বৈঠক নহয়। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথাটো স্পষ্ট কৰিছে। প্ৰথমতে আমাৰ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ লগত আলোচনা হ'ব। তাৰ পৰৱৰ্তী সময়ত যদি প্ৰয়োজন হয় তেতিয়া মাননীয় গৃহমন্ত্ৰীৰ লগত আলোচনা হ'ব। যদি ইয়াতে সুধিব বিচাৰিছো যে এইবাৰ ২৬ৰ নিৰ্বাচন, গতিকে আপোনাৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব? মোৰ ৰাজনৈতিক ভৱিষ্যতটো ঠিকে আছে। এতিয়ালৈকেতো মই বেয়া দেখা নাই, কাৰণ ইতিমধ্যে মই যিটো সমষ্টি চেণ্ট্ৰেল গুৱাহাটীতে মই প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মই ইতিমধ্যে মনস্থ কৰিছোঁ আৰু ইতিমধ্যে চেণ্ট্ৰেল গুৱাহাটীৰ চুকে কোণে মই ইতিমধ্যে প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে প্ৰায় ১,৫০০ বিভিন্ন দলৰ পৰা আহি অসম গণ পৰিষদত যোগদান দিছে বিগত ১৫টা দিনত, আৰু অধিক সংখ্যক মানুহে অগপ দলত যোগদান কৰিব। গতিকে আমাৰ ভেটি শক্তিশালী আৰু বিজেপিৰ লগত মিত্ৰতা যদি হয় তেতিয়াহ'লে মই ভাবোঁ যে অভিলেখ সংখ্যক ভোটত চেণ্ট্ৰেল গুৱাহাটীৰ পৰা জয়যুক্ত হ'ব। মিত্ৰতাৰ এৰা ধৰাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ কিছু আপোনাক কিবা লক্ষ্য কৰা হ'ব বুলি নাই, সেইটো কেতিয়াও নহয়। নিশ্চয় এই ক্ষেত্ৰত এটা বিজেপি নেতৃত্বৰ লগত আলোচনা কৰি যে মোৰ ক্ষেত্ৰতেই যে হ'ব সেইটো নহয়, যে অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত আমাৰ কোনটো সমষ্টি কেনেধৰণে আমি ল'ম বা কেনেধৰণে আমি কোনটো সমষ্টি পাম, সেই কথাটো বিজেপিৰ নেতৃত্বৰ লগত আলোচনা। বিশেষকৈ মুখ্যমন্ত্ৰীয়ে ইয়াতে তেওঁলোকৰ ভূমিকা ল'ব। গতিকে আমাৰ আসনৰ ভাগ বতৰা হ'লে এটা কথাই ঠিক যে য'ত আমাৰ জয়ী হোৱাৰ সম্ভাৱনা সেই ছিটখিনি আমাক নিশ্চয় বিজেপিৰ নেতৃত্বই দিয়াৰ নিশ্চয় ব্যৱস্থা ল'ব। আৰু আমাৰ যদি সুন্দৰভাৱে আমাৰ মিত্ৰতা হয় তেতিয়াহ'লে আমাৰ মিত্ৰতাটো আৰু অধিক শক্তিশালী হ'ব আৰু আমাৰ যিটো উদ্দেশ্য যে কংগ্ৰেছক প্ৰতিৰোধ কৰিব লাগে সেই লক্ষ্যটোত আমি উপনীত হ'ব পাৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা অনুযায়ী যে ১০০টাতকৈও অধিক আসন আমি লাভ কৰিম। যদি মিত্ৰতাটো সুন্দৰভাৱে হয় আমি ১০০তকৈ অধিক আসন লাভ কৰিম যে সেইটো নিশ্চয়। কিন্তু মুখ্যমন্ত্ৰী কৈছে যে ভিত্তিবৰ্ষ হ'ব, মিত্ৰতাৰ ভিত্তিবৰ্ষ হ'ব যে ২১ৰ ভিতৰতে চিট শ্বেয়াৰিঙৰ কথা। চাওক, সেইটোতো একো আলোচনা হোৱা নাই। তেখেতে এতিয়া হয়তো সেই কথাটো ক'ব পাৰে, কিন্তু আলোচনাৰ মাধ্যমত গোটেই কথাটো ক্লিয়াৰ হ'ব। মিত্ৰতাৰ কথা সুধোতে মই এটা কথা কৈছো যে UPPLও মিত্ৰতাত আছিল, কিন্তু UPPLৰ যি ধৰণৰ পৰিস্থিতি হ'ল সেই পৰিস্থিতি কেনেবাকৈ আপোনালোকৰ লগত যে নহ'ব তাৰ কিবা মানা আছে নেকি? কিছু এনেকুৱা ধৰণৰ নাই, চাওক, UPPLৰ কথাটো হৈছে BTADৰ কথাটো হৈছে যে সেইটো এটা সুকীয়া। তেওঁ আগতেও কৈছে যে আমি ভাৰতীয় জনতা পাৰ্টীও আমি নিজাববীয়াকৈ আমি এইবাৰ BTRত প্ৰতিদ্বন্দ্বিতা কৰিম, সেই কথাটো আগতেই কৈছে। কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে এই মিত্ৰতা থাকিব, আমি AJPৰ লগত মিত্ৰতা কৰি আমি অহা নিৰ্বাচনত অৱতীৰ্ণ হ'ম, এই কথাটো ক্লিয়াৰ কৰিছে।